নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো ৰাজ্যৰ 10খনকৈ জিলাৰ বিদ্যালয়সমূহত এতিয়া উখল মাখল পৰিৱেশ কিয়নো ৰাজ্যৰ 10খনকৈ জিলাত আজিৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৰাজ্য চৰকাৰৰ যি গুণোৎসৱৰ প্ৰচেষ্টা আছিল শিক্ষা বিভাগৰ তিনটা পৰ্যায়ত ৰাজ্যৰ জিলাসমূহত গুণোৎসৱৰ আয়োজন কৰা হৈছিল তাৰে দুটা পৰ্যায় ইতিমধ্যে সমাপ্ত হৈছে আৰু আজিৰে পৰা ৰাজ্যৰ 10খন জিলাৰ বিদ্যালয়সমূহত গুণোৎসৱ আৰম্ভ হৈছে এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো আজিৰে পৰা তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৰাজ্যৰ 10 জিলাত অনুষ্ঠিত হ'ব এই গুণোৎসৱ আৰু বঙাইগাঁও নলবাৰী দৰং ডিব্ৰুগড় কাছাৰ গোৱালপাৰা জিলাতো তৃতীয় পৰ্যায়ৰ গুণোৎসৱ তাৰ সমান্তৰালভাৱে মৰিগাঁও ডিমা হাছাও মাজুলী পশ্চিম কাৰ্বি আংলঙতো তৃতীয় পৰ্যায়ৰ গুণোৎসৱ তৃতীয় পৰ্যায়ৰ গুণোৎসৱে সামৰি ল'ব 11933খন বিদ্যালয় যি চৰকাৰী বিদ্যালয়সমূহৰ গুণগত মানদণ্ড আছে সেই মানদণ্ড পৰীক্ষা কৰাৰ অৰ্থে শিক্ষা বিভাগৰ এক নতুন পদক্ষেপ আছিল গুণোৎসৱ আৰু ৰাজ্যত ইতিমধ্যে এই যি বৰ্ষৰ 2023-24 বৰ্ষৰ গুণোৎসৱ দুটা পৰ্যায়ত ইতিমধ্যে সমাপ্ত হৈছে আৰু এই তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ মুঠ 11933খন বিদ্যালয়ত এই গুণোৎসৱ আয়োজন কৰা হৈছে এই গুণোৎসৱে সামৰি ল'ব ৰাজ্যৰ 10খনকৈ জিলা কি জিলা আছে এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো বঙাইগাঁও নলবাৰী দৰং ডিব্ৰুগড় কাছাৰ গোৱালপাৰা জিলা মৰিগাঁও ডিমা হাছাও মাজুলী পশ্চিম কাৰ্বি আংলঙত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে তাৰ সমান্তৰালভাৱে সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো নিশ্চয় প্ৰত্যক্ষ কৰিছে এনেদৰে এতিয়া সাজু হৈ পৰিছে প্ৰতিখন বিদ্যালয় আচলতে গুণোৎসৱ যেহেতু গুণগত মানদণ্ড শিক্ষা বা এখন বিদ্যালয় সকলো দিশৰ পৰা গুণগত মানদণ্ড নিৰ্ণয় কৰাৰ এক অনুষ্ঠান হিচাপে আয়োজন কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে সেইবাবে এনেদৰে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে এতিয়া ৰাজ্যৰ 10খনকৈ জিলাত অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে পাহিয়ে জনি পৰি আহিলে ঘৰখন উজৰি